হেল্ল' ষ্টুডেণ্টছ, তো আজি লৈ আনিছোঁ তোমালোকৰ বাবে ছ'চিয়েল ছায়েন্স ফাৰ্ষ্ট ইউনিট টেষ্টৰ বাবে এখন ইম্পৰ্টেণ্ট কুৱেশ্যন পেপাৰ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম 2026ৰ বাবে। তো অকল পৰীক্ষা দিব ডাইৰেক্ট গুচি গ'লে নহ'ব, কিতাপ পঢ়ি, কাৰণ চব প্ৰেক্টিছো লাগে। তো প্ৰেক্টিছ কৰিবৰ কাৰণে আজি এই পেপাৰখন লৈ আনিছোঁ, য'ত তোমালোকে 30টা ইম্পৰ্টেণ্ট MCQ পাবা, লগতে আমি এনচাৰখিনিও তলত দি দিছোঁ এনচাৰ কি হিচাপে। তাৰোপৰি তোমালোকে লং কুৱেশ্যনবিলাকো উইথ এনচাৰ পাবা। ইংলিছ মিডিয়াম, আছামিছ মিডিয়াম দুটাৰ কাৰণে থাকিব লং কুৱেশ্যনছো উইথ এনচাৰ, আৰু লগতে MCQখিনিও চলিউশ্যনৰ লগত। কাৰণ চোৱা, তোমালোকৰ 50 মাৰ্কছৰ পৰীক্ষা হ'ব। কিছুমান স্কুলত তাৰে 5 মাৰ্কছটো ইণ্টাৰনেলত ৰাখে, বাকী তোমালোকৰ 20 to 25 মাৰ্কছৰ MCQ থাকে আৰু 25 মাৰ্কৰ ডেছক্ৰিপটিভ কুৱেশ্যন আহিব। তো তোমালোকে নিজৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম দিয়াৰ আগতে এই পেপাৰখন প্ৰেক্টিছ কৰাটো খুবেই ইম্পৰ্টেণ্ট হয়, বা কোনোবাই যদি দিও উঠিছা তেতিয়া এই পেপাৰখন প্ৰেক্টিছ কৰিছোঁ। একদম তোমালোকৰ মেট্ৰিক পৰীক্ষাৰ যোনটো পেটাৰ্ণ হয় তাৰ নিচিনা আছে MCQখিনি, আৰু থিয়ৰী কুৱেশ্যনটো ইমান এটা হাৰ্ড নাই, হ'লেও তোমালোকে এইখিনি জানাটো খুবেই ইম্পৰ্টেণ্ট হয়। তো আমাৰ চেনেলত সকলোখিনি বস্তু তোমালোকে পাই থাকিবা। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ কথা তোমালোকে এতিয়া কমেণ্ট বক্সত জনাই দিয়া যে তোমালোকৰ ছ'চিয়েল ছায়েন্স এক্সামটো কেতিয়া আছে, কাৰণ আমিতো যিমান পাৰোঁ দিবলৈ চেষ্টা কৰি আছোঁ। আৰু এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' এটা মোৰ দিবলৈ বাকী আছে, য'ত মই তোমালোকক এখন PDF সকলোকে ফ্ৰীতে দি দিম। কিন্তু এতিয়া কথাটো হ'ল যে তোমালোকে মোক জনাবা যে ছ'চিয়েল এক্সামটো কেতিয়া আছে, তেতিয়াহে মই গম পাই পেলাই তাৰ আগে আগে সেই PDFটো তোমালোকক দিব পাৰিম। তো সেইটো জনাই দিবা সকলোৱে। আৰু আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা, নহ'লে কিন্তু হেৰাই যাব। ইমানখিনি হেল্প কোনো চেনেলে নকৰে ইউনিট টেষ্ট বা হাফ ইয়াৰলি এক্সামৰ বাবে, কিন্তু আমি তোমালোকক ইউনিট টেষ্ট, হাফ ইয়াৰলি, মেট্ৰিক সকলো এক্সামৰ বাবে সহায় কৰি যাম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। তো এনচাৰখিনিও তোমালোকে ভিডিঅ'টোৰ মাজত পাই যাবাগৈ। 30 নম্বৰ MCQ কমপ্লিট হোৱাৰ পিছত আমি এনচাৰখিনিও দি দিম, যাতে তোমালোকে প্ৰেক্টিছ কৰিব পাৰা। তো মই ইংলিছৰ পেপাৰখনো দিছিলোঁ, তোমালোকে চোৱা নাই যদি চাবা। তাত মই এনচাৰখিনি লগতে দি গৈছিলোঁ, কিন্তু বহুতো ষ্টুডেণ্টছে কমেণ্ট কৰিছিলা যে এনেকৈ প্ৰেক্টিছ কৰিবৰ কাৰণে অসুবিধা হৈছে। তো সেইটো কাৰণে প্ৰথম তোমালোকে নিজে এবাৰ ছল্ভ কৰিব চেষ্টা কৰা। ইয়াত তোমালোকৰ কুৱেশ্যন আছে আৰু অপশ্যনখিনি আছে, আৰু নিউ পেটাৰ্ণৰ MCQবিলাকে আছে, চিন্তা কৰিব নালাগে। ইয়াত চোৱা, প্ৰথম কুৱেশ্যনটো ইয়াত কোনখিনি শুদ্ধ হয় সুধিছে। 4টা অপশ্যন আছে, কিন্তু তাৰ তলত আকৌ এক্সট্ৰাকৈ অপশ্যন আছে। এনেকুৱা নিচিনা MCQ তোমালোকৰ আহিব পাৰে। তো চাই যোৱা কি কি আছে। পাৰ্টিশ্যন অফ বেংগল অকাৰ ডিউৰিং দ্য ৰেঞ্জ অফ লৰ্ড কাৰ্জন। তাৰপিছত আছে ইমপ্লিমেণ্টেশ্যন অফ পাৰ্টিশ্যন অফ বেংগল ৱাজ হেল্ড অন 15 অক্টোবৰ 1905। ইয়াত কোনকেইটা শুদ্ধ হয় সেইটো তোমালোকে চিলেক্ট কৰিব লাগিব। 1, 2, 3 আৰু 4 ভিতৰত কোনকেইটা শুদ্ধ হয় তোমালোকে চাবা। অসমীয়া আৰু ইংৰাজী আমি দুটাতে দি দিছোঁ মিডিয়ামটো, আৰু অভিজিত ছাৰে বনাইছে এইটো তোমালোকৰ। তো যিজন ছাৰে তোমালোকৰ ছ'চিয়েল ছায়েন্সৰ ক্লাছ কৰায়, তো তেওঁৰ কোৰ্চ আদিটো তোমালোকে জইন হ'লে হ'ব পাৰিবা। বাকী আমি ইউটিউবতো যিমান পাৰোঁ তেখেতেও দি যাব, ময়ো ইংলিছৰ বাবে যিমান পাৰোঁ দি যাম বাৰু। তো ইয়াত এনচাৰখিনি তোমালোকে তলত পাবা। প্ৰথম তোমালোকে কুৱেশ্যনখিনি চাই যোৱা, খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়, নিউ পেটাৰ্ণৰ প্ৰশ্ন হয়, আৰু তোমালোকৰ এইবাৰ ইউনিট টেষ্ট এক্সামৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। চবেই নিজে প্ৰেক্টিছ কৰিবা, আৰু ভিডিঅ'টো কিন্তু আধাতে এৰি থৈ নাযাবা, কাৰণ পিছত থিয়ৰী কুৱেশ্যনো আহি আছে, আৰু থিয়ৰী কুৱেশ্যনখিনিও আমি উইথ চলিউশ্যন দিছোঁ। চলিউশ্যন আছে কিছুমান যোনখিনি বেছি ইম্পৰ্টেণ্ট হয় চলিউশ্যনৰ লগত দিয়া হৈ আছে, আৰু তাৰোপৰি কিছুমান জাষ্ট কুৱেশ্যনো দিয়া আছে, সেইখিনি তোমালোকে নিজে ঘৰত প্ৰেক্টিছ কৰি চাবা। তো সময় আছে যদি তোমালোকে এই পেপাৰখন চাই যোৱা, আৰু সকলোকে অল দ্য বেষ্ট, ভালকৈ প্ৰিপেৰেশ্যন কৰি যোৱা। ইউনিট টেষ্ট এক্সাম আহিয়ে গ'লগৈ তোমালোকৰ। ইংলিছৰ বাবেও যিমানখিনি পাৰোঁ মই দিলোঁ অলৰেডি, ছ'চিয়েলৰ বাবে এতিয়া দিম। তাৰপিছত নেক্সট কোনটো ছাবজেক্টৰ বাবে লাগে সেইটো তোমালোকে কমেণ্টত জনাবা। আৰু এতিয়া পেপাৰখন চাই যোৱা, মই কৈ যাই নাথাকোঁ গোটেইখন, নহ'লে বহুত দীঘল হৈ যাব।
তো আই হোপ সকলোৱে ভালকৈ প্ৰেক্টিছ কৰি আছা পেপাৰখন কিন্তু তাৰ মাজতে এটা ইনফৰমেশ্যন দিবলৈ আছিলে তোমালোকে জানাই যে আমাৰ ইংলিছৰ বাবে অলৰেডি নোটছ আৰু কোৰ্চ আছে নোটছখিনি 149 আৰু কোৰ্চটো হৈছে 499 বহুতো ষ্টুডেণ্টছে কোৰ্চত জইন হৈ আছা তো তোমালোকে জইন হ'লে হ'ব পাৰিবা য'ত তোমালোকে চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট MCQ পাবা প্ৰতিটো চেপ্টাৰৰ বাবে তাৰপিছত থিয়ৰী কুৱেশ্যন পাবা ইম্পৰ্টেণ্ট চামাৰী পাবা তাৰপিছত ইম্পৰ্টেণ্ট থিয়ৰী কুৱেশ্যন ডেছক্ৰিপটিভ পাৰ্টৰ কুৱেশ্যন পাবা টেষ্ট ষ্টাডি দিব পাৰিবা আৰু যি ইম্পৰ্টেণ্ট PDF আদি থাকে গোটেইখিনি মই গ্ৰুপত চেণ্ড কৰি দিম তো ঠিক তেনেকুৱাকৈ তোমালোকৰ কিন্তু ছ'চিয়েল ছায়েন্সৰ বাবেও কিন্তু এটা বেটছ এটা আছে য'ত নোটছখিনি 149 ৰুপিছত ল'ব পৰা তোমালোকে আৰু 499 ৰুপিছত সেই কোৰ্চটো জইন হ'ব পৰা তো সেইটো তোমালোকৰ অভিজিত ছাৰে ল'ব যিজন টিচাৰে আজি এই তোমালোকৰ পেপাৰখন বনাই দিছে তো ইংলিছত জইন হ'লে তোমালোকে এই ওপৰ নম্বৰটোত কণ্টেক্ট কৰিব পাৰা যোনটো তোমালোকে ডাইৰেক্টলি মোৰ লগত পঢ়িব পাৰিবা ইংলিছ ছাবজেক্টটো আৰু ছ'চিয়েল ছায়েন্স ছাবজেক্টটোৰ বাবে তোমালোকে তলৰ নম্বৰটোত কণ্টেক্ট কৰিব পাৰা আৰু এইটো হৈছে অভিজিত ছাৰৰ নম্বৰ তো তেওঁৰ লগত তোমালোকে ছ'চিয়েলৰ কথাটো পাতি ল'বা যদিহে প্ৰব্লেম আছে আৰু জইন কৰিব বিচাৰিছা তো ভিডিঅ'টো মই কণ্টিনিউ কৰিছোঁ তো 16 নম্বৰ কুৱেশ্যনৰ পৰা বাকী তোমালোকে চাই যোৱা কিবা ডাউট বা কনফিউজন থাকিলে মোক সুধিবা আৰু ভিডিঅ'টো স্কিপ কৰি নিদিবা কাৰণ থিয়ৰী কুৱেশ্যনখিনি খুবেই ইম্পৰ্টেণ্ট আছে সেইখিনিও আহি আছে সোনকালে তো চাই যোৱা ভিডিঅ'টো তোমালোকে তো এটা আছিলে ফাইনেল MCQ 30টা MCQ দিয়া হৈছিলে ইয়াত আৰু এনচাৰখিনি ইয়াত দিয়া হৈ আছে ইয়াত চাবা কিবা ভুল এনচাৰ যদি দিয়া হৈ আছে তেনেহ'লে কমেণ্ট বক্সত জনাই দিবা সেইটো কাৰেক্ট কৰি দিয়া হ'ব বাৰু বাকী তোমালোকে চাই যোৱা কিবা ডাউট বা কনফিউজন থাকিলে মোক তোমালোকে ডাইৰেক্টলি জনাবা আৰু এতিয়া থিয়ৰী পাৰ্টটো ষ্টাৰ্ট হৈছে উইথ এনচাৰ্ছ দিয়া আছে প্ৰথম ইংলিছ মিডিয়ামৰ এনচাৰ দিয়া হ'ব তাৰপিছত নেক্সট আছামিজ মিডিয়ামৰ এনচাৰটো দিয়া থাকিব তো আমি লাহে লাহে স্ক্ৰল কৰি যাই থাকিম তোমালোকে চাই গ'লে হ'ল আৰু এই কুৱেশ্যনখিনি প্ৰেক্টিছ কৰি থৈ দিবা দেই কুৱেশ্যনখিনি খুবেই ইম্পৰ্টেণ্ট আছে আৰু অকণমান নিউ পেটাৰ্ণৰ কুৱেশ্যন কিন্তু কেইটামান দিবই কিছুমান ডিষ্ট্ৰিক্টত মই নকওঁ যে চব ডিষ্ট্ৰিক্টতে দিব কিছুমান ডিষ্ট্ৰিক্ট বহুত ইজি আছে পেপাৰ কাটাত ইমান এটা হাৰ্ড নকৰে কিন্তু কিছুমান ডিষ্ট্ৰিক্টত কিন্তু অকণমান টান কৰি দিয়ে পেপাৰ কটাটো তো সেইটো অকণমান ডিপেণ্ড কৰিব তোমালোকৰ ওপৰত তো সেইটো কাৰণে ভালকৈ প্ৰিপেয়াৰ কৰি যোৱা যিখিনি পাৰা সেইখিনি তোমালোকে ট্ৰাই কৰিবা বাকী নোৱাৰাখিনি এৰি থৈ গুচি নাহিবা কিন্তু একদম কিবা এটা হ'লেও লিখি থৈ আহিবা তেতিয়া নম্বৰটো পাবা বাকী চাই যোৱা পেপাৰখন আৰু ওৱান্স এগেইন ছ'চিয়েল এক্সামৰ বাবে সকলোকে অল দ্য বেষ্ট তো এতিয়া নেক্সট কোনটো ছাবজেক্টৰ ওপৰত লাগে তোমালোকে কমেণ্ট কৰি জনাবা ছ'চিয়েলটো লাগে কৈ আছিলে বহুত সেইটো কাৰণে ছ'চিয়েলৰ বাবে আমি দি দিলোঁ নেক্সট এতিয়া তোমালোকক ছায়েন্স লাগে নে মেথছ লাগে নে আছামিজ লাগে কমেণ্ট কৰি জনাবা আৰু এইটো নাম্বাৰ হৈছে যদি PDF আদি কিনিব বিচাৰিছা তেনেহ'লে তোমালোকে ইংলিছৰ বাবে এই ওপৰ নাম্বাৰটো আৰু ছ'চিয়েলটোৰ বাবে এই তলৰ নাম্বাৰটো বা যদি টিউশ্যন ল'ম বুলি ভাবা অনলাইন ক্লাছ তেতিয়াও ইংলিছৰ বাবে ওপৰটো আৰু ছ'চিয়েলৰ বাবে এই তলৰ নাম্বাৰটোত তোমালোকে যোগাযোগ কৰিব পাৰা আৰু যদি কিবা ভাল কিতাপ বিচাৰি আছা কুৱেশ্যন বেংক আদি যোনটো তোমালোকে দোকানত পাব পাৰা তেনেহ'লে তোমালোকে সাৰথি কুৱেশ্যন বেংক লৈ লোৱা দোকানত তোমালোকে পাই যাবা ইজিলি আৰু আমাৰ ডেছক্ৰিপশ্যনতো মই লিংক দি থৈ দিছোঁ তোমালোকে ডাইৰেক্ট ফ্লিপকাৰ্ট এমাজনৰ পৰা অৰ্ডাৰ দি দিব পাৰিবা তো তোমালোকে লিংকত যাব পাৰা আৰু আমাৰ এই পেজটো ফ'ল' কৰি ৰাখিবা হোৱাটছএপ পেজটো তোমালোকে জইন কৰিবা যিসকলে এতিয়ালৈ জইন কৰা নাই লিংকটো মই পিন কমেণ্ট আৰু ডেছক্ৰিপশ্যনত দি থৈ দিছোঁ তোমালোকে তাত যোৱা
হোৱাটছএপ চেনেলটো পাই যাবা। তো তাত তোমালোকে কিন্তু জইন কৰি থৈ দিয়া আৰু আমাৰ এই চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰি ৰাখিবা।